নাম হৈছে তৰুণ ভূঞা, এই কাকি ব্ৰহ্মপুৰ গাঁৱৰে। তেওঁ মানে 200 টকা লৈ পেনে ৰেচন কাৰ্ডৰ কোনো আজিলৈকে মানে সঠিক মানে ৰিপৰ্ট নাপালোঁ আৰু ৰেচন কাৰ্ডৰ ভৰ্তিও নহ'ল নাম। মোৰ ভণ্টিৰ নাম ভৰাব আছিল, নামো আজিলৈকে নহ'ল। মানে যিবিলাক নেকি ৰেচন কাৰ্ডৰ বিষয়, সেই বিষয়টোতো চব পঞ্চায়তৰ কাম। পঞ্চায়তে কাটিবও, তাত দিব পাৰে নিদিব পাৰে সেইটো আমাৰ মেটাৰ নহয়। পঞ্চায়তৰ যিবিলাক লিষ্ট আহে আমালৈ সেইখিনি আমি পাওঁ আৰু গ্ৰাহকক সেইটো আমি দিওঁ। আৰু যিবিলাক এড হোৱা মানে আধাৰ কাৰ্ড বিচাৰিছিল সেইবিলাক আমি যিবিলাক ইয়াত জমা হৈছিল এজেণ্টৰ থ্ৰুৱে দিয়ক, আমাৰ থ্ৰুৱে দিয়ক, চব ছাপ্লাই ব্ৰাঞ্চত আমি জমা দি দিছোঁ। এতিয়া যিখিনি সমবায়ত কয় এইবিলাক এতিয়া নাম সোমোৱাবলৈ আমাৰ কোনো হেৰি অহা নাই, নাম কাটিবলৈহে আহিছে, এনেকুৱা কিছুমান কথা কয়। আৰু ৰিটেইলাৰত যাওঁ, ৰিটেইলাৰতো কয় যে আমি নাম এতিয়া সোমাব নোৱাৰোঁ। তথাপিতো আমি কেইবাবাৰো কাগজ দিছোঁ, আধাৰ কাৰ্ড দিছোঁ, অন্যান্য কাগজ দিছোঁ। তেওঁ বাৰে বাৰে লয় কাগজ, বাৰে বাৰে লোৱাৰ পিছতো আমাক মানে আজিলৈকে ৰেচন কাৰ্ডৰ লোৱাটো নামটো সোমাব পৰা নাই। গতিকে এটা মই ন্যায়িক তদন্ত বিচাৰিছোঁ। আৰু আমাৰ যিজন ৰিটেইলাৰ আছে তৰুণ ভূঞা, তেখেতৰ ওচৰলৈ আমি মাল আনিবলৈ গ'লোঁ, আমাৰ মানুহক বহুতে অভিযোগ কৰিছে তেখেতে মানুহবিলাকক বহুত বেয়া বেয়া ব্যৱহাৰ কৰে, বহুত দম দি কথা কয়। গতিকে মই ইয়াত এটা ন্যায়িক তদন্ত বিচাৰিছোঁ, যাতে এই তদন্তৰ জৰিয়তে ৰিটেইলাৰজন যে আছে, ৰিটেইলাৰজনে তেখেতৰ নিজৰ ৰিটেইলাৰৰ লগত অন্যান্য দোকানৰ ব্যৱসায় কৰিব পাৰে নেকি, সেই বিষয়ে মই জানিব বিচাৰিছোঁ। আৰু এই বিষয়ে মই ইয়াৰ এটা সুব্যৱস্থা ফল পাম বুলি চৰকাৰৰ ওচৰলৈ আহ্বান জনাইছোঁ। ন্যায়টো লাগে, যেনেকৈ আমি ৰেচন কাৰ্ডটো পাওঁ আমাৰ ন্যায়টোহে আমাৰ লাগে। ন্যায় লাগে মানে এইটো এটা কথা হৈছে নহয়, এইটো অকল যে মইনুলেই কৰিছে তেনেকুৱা নহয়। আমাৰ সন্দেহ আৰু বিভিন্ন ঠাইতো এনেকুৱা ঘটনা সংঘটিত হ'ব পাৰে। গতিকে এই বিষয়টো আমি এটা জুডিচিয়েল পৰ্যায়ত ইনকুৱাৰী বিচাৰিছোঁ আমি ৰাইজে। কাৰণ ইয়াত মানে সাপ খান্দোতে কেঁচু খান্দোতে সাপ ওলোৱাৰ সন্দেহ আমি প্ৰকাশ কৰিছোঁ। গতিকে ইয়াত এটা বিৰাট চক্ৰই, দুষ্ট চক্ৰই এনেধৰণৰ পইচা সংগ্ৰহ কৰি এইবিলাক কাম কৰি আছে। গতিকে এই সমগ্ৰ বিষয়টো কি হৈছে এইটো আমাৰ এটা ন্যায়িক তদন্ত আমি ৰাইজে কামনা কৰিছোঁ। এই ৰেচন কাৰ্ড পাবৰ কাৰণে আমি কোৰ্টত ছাপ্লাইত গৈছোঁ, ছাপ্লাই গৈ পেলাই কাগজ দিছোঁ। কাগজ দিয়াৰ পিছত ছাপ্লাইয়ে কৈছে আপোনালোকে পঞ্চায়তত যাওক, কাকি পঞ্চায়তত গ'লোঁ। কাকি পঞ্চায়তত কৈছে ডিলাৰে জানে। এতিয়া ডিলাৰক সুধিছোঁ, ডিলাৰে কৈছে নাই এতিয়া বৰ্তমান বন্ধ হৈ আছে, এতিয়া আমি নোৱাৰিম, এনেকৈ কৈছে। তাৰপিছত শুনি আছোঁ কাৰ্ডবিলাক ওলাই আহি আছে, আৰে বন্ধ হৈ আছে বুলি আকৌ কাৰ্ড ওলাই আহি আছে, কাৰণটো কি? তেতিয়া আকৌ আমাক মাতিয়াৰ পিছত আমি গৈছোঁ, এই মনুলৰ ওচৰত গৈছোঁ। মনুলে কৈছে টকা 5,000 খৰচ লাগিব, যদি 5,000 টকা দিয়ে তেনেহ'লে আমি কাৰ্ডটো ওলাই দিব পাৰিম। তেতিয়া আমি ফৰ্ম চৰম লিখি দিলোঁ, 1,000 টকা জমাও দিলোঁ, 100 টকা লেখাত দিলোঁ, দি থৈ আহিছোঁ। আৰু 4,000 টকা দিব লাগে, তেতিয়া আমি ৰেচন কাৰ্ডটো পাই যাম সেইদিনৰ ভিতৰতে। কোনে কৈছে 4,000 দিবলৈ? মনুলে। মনুল কোন হয়? মনুল মধুপুৰ, 1 নম্বৰ মধুপুৰ, আমপুকুৰী। ৰিটেইলাৰ হয় তেখেত, ৰিটেইলাৰ।